নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মৰিয়নিত চাৰিটাকৈ শিশুৰ খলিল সমাধি কাকজান আৰু কানখোৱাত দুটাকৈ শিশুৰ মৃত্যু পুখুৰীত গা ধুবলৈ গৈ খলিল সমাধি ঘটিল চাৰি শিশুৰ কানখোৱাত ঘৰৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হয় মিণ্টু গগৈ আৰু প্ৰাঞ্জু বৰুৱা নামৰ দুই শিশুৰ কানখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল শিশু দুটি ইয়াৰ পিছতে কাকজান চাবাগিছাত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হ'ল আন দুটি শিশুৰ ৰাজু ভূমিজ আৰু সঞ্জয় মানকি নামৰ শিশু দুটিৰ মৃত্যু হয় দ্বিতীয় আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল দুই শিশু একে অঞ্চলৰে চাৰি শিশুৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি ইয়া মৰিয়নিৰ খবৰ চাৰিটাকৈ শিশুৰ খলিল সমাধি ঘটিল কাকজান আৰু কানখোৱাত দুটাকৈ শিশুৰ মৃত্যু হৈছে পুখুৰীত গা ধুবলৈ গৈ খলিল সমাধি ঘটিল চাৰি শিশুৰ কানখোৱাত ঘৰৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হয় মিণ্টু গগৈ আৰু প্ৰাঞ্জু বৰুৱা নামৰ দুই শিশুৰ কানখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল এই শিশু দুটি ইয়াৰ পিছতে কাকজান চাবাগিছাত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হ'ল আন দুটি শিশুৰ ৰাজু ভূমিজ আৰু সঞ্জয় মানকি নামৰ শিশু দুটি মৃত্যুমুখত পৰে দ্বিতীয় আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল দুটি শিশু একে অঞ্চলৰে চাৰি শিশুৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে দুজন শিশু এজন 8.5 বছৰ প্ৰাঞ্জু বৰুৱা আৰু মিণ্টু গগৈ প্ৰাঞ্জু বৰুৱা হ'ল খেৰমিয়া গাঁৱৰ আৰু মিণ্টু গগৈ কানখোৱা গাঁৱৰ দুজন একেলগতে আম খাই হাত ধুবলৈ গৈ পানীত খেল কৰোঁতে গা ধুবলৈ যাওঁতে মানে পানীত সোমায়ে মানে মৃত্যু হয় বৰ কৰুণ ঘটনা আমি বৰ মৰ্মাহত হৈছোঁ আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ আছে ফোন লাইনত জ্যোতিপ্ৰসাদ সঁচাকৈ অতি কৰুণ ঘটনা সকলো এতিয়া মৰ্মাহত নিশ্চয়কৈ প্ৰাঞ্জল অতি মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব কাৰণ কিছু আচলতে সময় ব্যৱধানত চাৰিটাকৈ শিশু আজি মৰিয়নিৰ পৰা আচলতে হেৰাবলগীয়া হ'ল কাৰণ যিহেতু এটা কথা ক'ব লাগিব যে যিহেতু বিদ্যালয়বিলাক 12টা বজাত বা 11:30 বজাত ছুটি হয় তাৰ পাছতে যিসকল শিশু তেওঁলোকে আচলতে অভিভাৱকৰ অজ্ঞাতে হওক বা অসতৰ্কতাৰ ফলতে তেওঁলোকে গৰমত যিহেতু গৰম পৰিছে সেইবাবে গা ধুবলৈ গৈছিল বা বিভিন্ন খেলা ধূলা কৰিবলৈ গৈছিল কিন্তু যি কানখোৱাৰ যিটো ঘটনা সেই ঘটনাটোত যি এঘৰ ব্যক্তি আচলতে লক্ষী গগৈ নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিৰ ঘৰৰ কোনো ব্যক্তি উপস্থিত নাছিল তেনে অৱস্থাত আচলতে শিশু দুটি মনে মনে গৈ সেই পুখুৰীটোত গৈ তেওঁলোকে গা ধুবলৈ গৈছিল আৰু সেই প্ৰাঞ্জু বৰুৱা আৰু মিণ্টু গগৈ নামৰ শিশু দুটি আচলতে কাৰো অলক্ষিতে গৈ সেই পুখুৰীত গা ধুবলৈ যোৱা অৱস্থাত খলিল সমাধি ঘটে কিন্তু যি কাকজান চাহ বাগিচা যিটো ঘটনা তাৰ অলপ ঘটনাৰ কিছু প্ৰেক্ষাপট অলপ বেলেগ কাৰণ যিহেতু বাগিচাখনৰ পথাৰৰ এটা পুখুৰী খান্দি থৈছিল যিটো জেচিবিয়ে খান্দিছিল য'ত শিশু দুটিয়ে আচলতে পথাৰত খেলিবলৈ গৈছিল আৰু তেনে সময়ত আচলতে এই যিটো আচলতে গাঁত খান্দি থৈছিল সেই গাঁতটোত আচলতে পৰি যায় পথাৰত যিহেতু খেলা ধূলা কৰি আছিল বাগিচাৰ যিসকল শিশু খেলা ধূলা কৰি আছিল আৰু এই শিশু দুটো খেলা ধূলা কৰি থকা অৱস্থাত অনাকাংক্ষিতভাৱে এই পুখুৰীটোত যিটো গাঁত আছে গাঁতত পৰি যায় তাৰ পাছতে এই শিশু দুটিৰ মৃত্যু হয় আৰু এই ঘটনাটোক লৈ আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাগিচাখনৰ কিছু লোক ইতিমধ্যে এই ঘটনাটোক লৈ আচলতে কোনে খান্দিছিল বা মাটি বিক্ৰী আচলতে খান্দি জেচিবিয়ে খান্দি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল যিটো অবৈধভাৱে মাটি খননৰ অভিযোগ উত্থাপন হৈছে আৰু এনে সময়ত আচলতে বাগিচা একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যে এনেধৰণৰ আচলতে গাঁত খনাৰ কাৰণে এই শিশু দুটি অকালতে মৃত্যু হ'বলগীয়া হ'ল যিহেতু এই বিদ্যালয় সোনকালে ছুটি হয় আৰু এনে সময়ত অভিভাৱকৰ অসতৰ্কতাৰ বাবে আচলতে এনেধৰণৰ অতি কৰুণ মৰ্মান্তিক ঘটনা আজি মৰিয়নি সংঘটিত হৈছে যাৰ ফলত দুয়োটা অঞ্চলতে আচলতে শোকৰ ছাঁ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ দুয়োটা কণমানি শিশু এনেদৰে অকালতে হেৰাবলগীয়া হ'ল প্ৰাঞ্জল জ্যোতিপ্ৰসাদ ধন্যবাদ কংগ্ৰেছৰ সংসদীয় দলৰ নেতা নিৰ্বাচিত ৰাহুল গান্ধী কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত এই সিদ্ধান্ত সংসদক নেতৃত্ব দিবলৈ ৰাহুল গান্ধীয়ে যোগ্য বুলি মন্তব্য জ্যেষ্ঠ নেতা কে.চি. বেণুগোপালৰ বৈঠকত উপস্থিত আছিল সোনিয়া গান্ধীকে ধৰি CWCৰ সদস্যসকল ৰাহুল গান্ধীৰ ওপৰত গধুৰ দায়িত্ব অৰ্পণ কৰিছে CWCয়ে বিৰোধী দলৰ নেতা হোৱাৰো সম্ভাৱনা প্ৰকট হ'ল ৰাহুল গান্ধীৰ বিগত কাৰ্যকালত কংগ্ৰেছৰ সংসদীয় নেতা আছিল অধীৰ ৰঞ্জন চৌধুৰী এইবেলি পশ্চিমবংগত পৰাস্ত হ'ল অধীৰ ৰঞ্জন চৌধুৰী ইফালে সন্ধিয়া 5:30 বজাত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ সংসদীয় কমিটিৰ বৈঠক এই বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ নৱনিৰ্বাচিত সকলো সাংসদে উল্লেখযোগ্য যে ৰাহুলৰ নেতৃত্বত এইবাৰ প্ৰায় 100খন আসন নিজাববীয়াকৈ পালে কংগ্ৰেছ দলে আমি আকৌ এবাৰ জনাইছোঁ কংগ্ৰেছৰ সংসদীয় দলৰ নেতা নিৰ্বাচিত হৈছে ৰাহুল গান্ধী কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকতে এই সিদ্ধান্ত লোৱা হয় সংসদক নেতৃত্ব দিবলৈ ৰাহুল গান্ধীয়ে যোগ্য বুলি মন্তব্য জ্যেষ্ঠ নেতা কে.চি. বেণুগোপালৰ বৈঠকত উপস্থিত আছিল সোনিয়া গান্ধীকে ধৰি CWCৰ সদস্যসকল ৰাহুল গান্ধীৰ ওপৰত গধুৰ দায়িত্ব অৰ্পণ কৰিছে CWCয়ে সমান্তৰালভাৱে বিৰোধী দলৰ নেতা হোৱাৰো সম্ভাৱনা আছে ৰাহুল গান্ধী
राहुल जी के लिए सब लोगों ने सर्वसम्मत से सभी CWC के लोगों ने उनको पद के लिए आग्रह किया है। उन्होंने कहा कि निश्चित तौर से मैं इस पर विचार करके करूँगा। आज कांग्रेस पार्टी दोबारा उनसे गुजारिश करती है कि वो देश की आवाज़ सदन के अंदर उठाएं, जिस प्रकार से वो सड़क पे उठाते हैं। हमारी अपेक्षा यही रहेगी कि वो कांग्रेस पार्टी की गुजारिश को कबूल करेंगे। राहुल जी को यूनानिमस अंदर मुद्दा उठा है, सभी ने डिमांड की और मेरा ख्याल एक्सेप्ट उनको करनी चाहिए और करेंगे। सारे देश में कांग्रेस के कार्डर्स भी चाहते हैं, देश भी चाहता है कि राहुल जी इस जिम्मेवारी को संभाले जो लीडर ऑफ द ऑपोजिशन की है, और मुझे लग रहा है संभालेंगे। Rahul ji had heard sentiments of the CWC. He told the CWC that he will take a decision very soon. শিক্ষা হেতু এপক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষকসকলৰ উপস্থিতিক লৈ নতুন নিৰ্দেশনা। স্কুললৈ অহাৰ লগতে যোৱাৰ সময়তো দিব লাগিব উপস্থিতি। শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত একে নিৰ্দেশনা। মাহত দুবাৰকৈ 15 মিনিট দেৰি হ'লে পাব বিশেষ সুবিধা। দুদিনতকৈ বেছি দেৰিকৈ আহিলে ল'ব লাগিব অৰ্ধছুটি। এয়া হৈছে শিক্ষা হেতু এপক লৈ নতুন নিৰ্দেশনা আৰু শিক্ষকসকলৰ উপস্থিতিক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। স্কুললৈ অহাৰ লগতে যোৱাৰ সময়তো দিব লাগিব উপস্থিতি। শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত একে নিৰ্দেশনা প্ৰযোজ্য হ'ব। দুদিনতকৈ বেছি দেৰিকৈ আহিলে ল'ব লাগিব অৰ্ধছুটি। কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। হয়, কাইলৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। কিন্তু কোনে পাব কি দপ্তৰ? প্ৰধান 4টা দপ্তৰত থাকিব বা দপ্তৰ কাৰ কাৰ হাতত থাকিব? এই লৈ এতিয়া চলিছে নতুন দিল্লীত সৰব চৰ্চা। বিশেষকৈ NDAৰ 2 প্ৰধান অংশীদাৰী দল TDP আৰু JDUৰ হাতত গতাব কি দপ্তৰ? সেই প্ৰশ্নটো উত্থাপন হৈছে। উল্লেখযোগ্য যে এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত চৰকাৰ গঠন আৰু দপ্তৰ বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ উঠিল নীতিশ কুমাৰৰ JDU আৰু চন্দ্ৰবাবু নাইডুৰ TDP। দিল্লীৰ সূত্ৰই জনোৱা মতে TDPয়ে 4টা কেবিনেট মন্ত্ৰী বিচৰাৰ লগতে বিচাৰিছে কেইবাটাও ৰাজ্যিক মন্ত্ৰীৰ পদ। TDPয়ে বিত্ত ৰাজ্যমন্ত্ৰীৰ পদো দাবী কৰাৰ লগতে দাবী কৰিছে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা। ইফালে আন এক সহযোগী দল JDUৱে 3টা কেবিনেট মন্ত্ৰিত্বৰ লগতে বিচাৰিছে ৰেল, কৃষি, গ্ৰাম্য উন্নয়ন আৰু জলশক্তি মন্ত্ৰালয়। চিৰাগ পাছৱানৰ লোক জনপাৰ্টীয়ে এটা কেবিনেট মন্ত্ৰী পদ বিচৰাৰ লগতে বিচাৰিছে এটা ৰাজ্যিক মন্ত্ৰীৰ পদ। আন মিত্ৰ দলসমূহেও বিভিন্ন দপ্তৰ বিচাৰি আৰ্জি দিছে NDAৰ নেতৃত্বক। দপ্তৰ বিতৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ফৰ্মুলা প্ৰয়োগ কৰে সেয়া সময়তহে জানিব পৰা যায় বা যাব। এবাৰ NDAৰ সহযোগী দলসমূহ সন্তুষ্ট কৰি ৰখাটো অন্যতম প্ৰত্যাহ্বান হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বাবে। আৰু কাইলৈ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ থাকিব ভাৰতৰ ওপৰত, কিয়নো জৱাহৰলাল নেহৰুৰ পাছত ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব। কাইলৈ ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক শপত বাক্য পাঠ কৰাব। মোদীৰ শপত গ্ৰহণক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈও চলিছে চৰ্চা। মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিদেশী অতিথিসহ উপস্থিত থাকিব হাজাৰোধিক অভ্যাগত। দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। তাৰ ভিতৰত আছে বিশিষ্ট অধিবক্তা, চিকিৎসক, শিল্পী। উপস্থিত থাকিব বিকশিত ভাৰতৰ এম্বেছাডৰসকল, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী, জনজাতীয় মহিলা, চাফাই কৰ্মীকে ধৰি বিভিন্নজনক আমন্ত্ৰণ জনোৱা হৈছে। বিভিন্ন ধৰ্মৰ প্ৰায় 50 গৰাকী ধৰ্মীয় নেতাক আমন্ত্ৰণ জনোৱা হৈছে। মন কী বাতত ভাগ লোৱা লোক, পদ্ম বঁটা প্ৰাপকক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাব নৰেন্দ্ৰ মোদীয়ে। ইপিনে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ বাবে দিল্লীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ৰাষ্ট্ৰপতি ভৱনত মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ 5টা কোম্পানী, NSG কমাণ্ডো। শপত গ্ৰহণ অনুষ্ঠানত সেন চকু ৰাখিব ড্ৰোন আৰু স্নাইপাৰে। আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। একে সময়তে চৰ্চা চলিছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন বিদেশী অতিথি উপস্থিত থাকিব। মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰথমে চুবুৰীয়া নীতি গ্ৰহণ কৰা হ'ব বুলি চৰ্চা চলিছে।
সেই অনুসৰি শপত গ্ৰহণ অনুষ্ঠানলৈ দক্ষিণ এছিয়াৰ শীৰ্ষ নেতাক আমন্ত্ৰণ জনোৱা হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমাসিংঘেক আমন্ত্ৰণ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমন্ত্ৰণ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালক আমন্ত্ৰণ ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকক আমন্ত্ৰণ মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ্ৰ যুগনাথক আমন্ত্ৰণ মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুক আমন্ত্ৰণ চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমদ আফিকক আমন্ত্ৰণ বিদেশী অভ্যাগতসকলক তাজ পেলেচ অবেৰয় লালি পেলেচ আৰু ITC মৰ্যাত বিদেশী অভ্যাগতসকলক থকাৰ ব্যৱস্থা কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছেহি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ইফালে প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণক লৈ এতিয়া ব্যাপক উৎকণ্ঠা কিন্তু কোনে পাব মোদী মন্ত্ৰীসভাৰ বিগ 4 গৃহ বিত্ত প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰালয় এই চাৰিটা দপ্তৰক লৈ ব্যাপক জল্পনা কল্পনা চলিছে অমিত শাহ গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থাকিবনে ৰাজনাথ সিঙে হেৰুৱাব নেকি প্ৰতিৰক্ষা দপ্তৰ TDPয়ে বিচাৰিছে প্ৰতিৰক্ষা দপ্তৰ কিন্তু বিজেপিয়ে বিগ 4 নিজৰ হাততে ৰখাৰ সম্ভাৱনা অধিক একে দপ্তৰ লাভ কৰিবনে এছ জয়শংকৰ বা নিৰ্মলা সীতাৰমণে ইতিমধ্যে TDPৰ সৈতে দৰদাম সম্পন্ন হৈছে বিজেপিৰ TDPয়ে কেন্দ্ৰত পাব এগৰাকী কেবিনেট মন্ত্ৰী TDPৰ নামত দিয়া হৈছে দুগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে লোকসভাৰ অধ্যক্ষৰ পদো দাবী কৰা ধৰণেই অন্ধ্ৰপ্ৰদেশত দিয়া হ'ব বিশেষ পেকেজো অন্ধ্ৰপ্ৰদেশৰ চৰকাৰত বিজেপিয়ে পাব দুটাকৈ মন্ত্ৰালয় একে সময়তে JDUৱে বিচাৰিছে গুৰুত্বপূৰ্ণ দপ্তৰ ৰেল গ্ৰামোন্নয়নৰ কেবিনেট দপ্তৰ বিচাৰিছে নীতিশ কুমাৰে দুই কেবিনেট মন্ত্ৰী এটা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ পদ দাবী কৰিছে JDUৱে কেন্দ্ৰীয় কেবিনেটত সৰ্বানন্দ সোণোৱালে গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাৰ সম্ভাৱনা আছে জাহাজ বন্দৰ আয়ুষ আদি কেইবাটাও দপ্তৰত সফলতাৰে কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালে এইবাৰো লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ দপ্তৰ মন্ত্ৰিত্ব লাভ কৰিব পাৰে পৰিমল শুক্লবৈদ্যয়ো ইপিনে অৰুণাচলৰ দুইখন আসনতে জয়ী হোৱা ৰাজ্যখনৰ সাংসদ তথা মন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাৰো সম্ভাৱনা আছে সুপাৰ সানডেত চিৰবৈৰী পাকিস্তানৰে যুঁজ টিম ইণ্ডিয়াৰ T20 বিশ্বকাপৰ হাই প্ৰফাইল মেচত জিকাৰ লক্ষ্যৰে খেলপথাৰত নামিব মেন ইন ব্লু বিশ্বকাপৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ভাৰতে সহজে হৰুৱাৰ বিপৰীতে আমেৰিকাৰ বিৰুদ্ধে মুখ থেকেচা খাইছে পাকিস্তানে আৰু সুপাৰ অভাৰত আমেৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱা পাকিস্তানক ৰোহিত শৰ্মা নেতৃত্বাধীন টিম ইণ্ডিয়াই সহজে পৰাজিত কৰিব বুলি আশাৰে বাট চাইছে দেশবাসীয়ে দেওবাৰে ভাৰতীয় সময়মতে সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হ'ব হাই প্ৰফাইল মেচখন ইতিমধ্যে নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ বিক্ৰী হৈছে সমুদায় টিকট টিম ইণ্ডিয়াৰ খেল চাবলৈ নিউয়ৰ্কত সমবেত হ'ব হাজাৰ হাজাৰ প্ৰবাসী ভাৰতীয় বলিঙত য়শপ্ৰীত বুমৰাহৰ লগতে অৰ্শদীপ সিং হাৰ্দিক পাণ্ডিয়া মহম্মদ সিৰাজৰ লগতে ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলে প্ৰত্যাহ্বান জনাব আমেৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱা পাকিস্তানৰ বেটিং লাইনআপক আনফালে পাকিস্তানৰ বলিং লাইনআপ টছ-নছ কৰিবলৈ সাজু হৈ আছে অধিনায়ক ৰোহিত শৰ্মা বিৰাট কোহলি সূৰ্য কুমাৰ যাদৱকে ধৰি প্ৰতিগৰাকী বেটছমেন দেওবাৰে হ'বলগীয়া ভাৰত পাকিস্তানৰ খেলক লৈ উৎকণ্ঠিত হৈ আছে দুয়োখন দেশৰ ক্ৰিকেট প্ৰেমীসকল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিলাসীপাৰাত খুমটাৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কেইবাটাও সংগঠনৰ গোৱালপাৰা জিলা আক্ৰাছু নাথযোগী ছাত্ৰ সন্থা গৰিয়ামৰিয়াকে ধৰি কেইবাটাও সংগঠনে বিলাসীপাৰা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ উজনি আৰু নামনি অসমক লৈ বিজেপি বিধায়কজনে কৰা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে নামনি অসমৰ কেইবাটাও সংগঠন বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী দল সংগঠনৰ বিজেপি বিধায়কজনক গ্ৰেপ্তাৰ নকৰিলে জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বিলাসীপাৰাৰ দল সংগঠনৰ যোৱা 5 তাৰিখে খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই উজনি অসম নামনি অসমক লৈ যি মন্তব্য কৰিলে তাত আমি অতিকে দুখ পাইছোঁ এনেকুৱা ধৰণৰ বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য আমি অভিভক্ত গোৱালপাৰা আক্ৰাছু তৰফৰ পৰা ইয়াত বহুত ধিক্কাৰ জনাইছোঁ কাৰণ এইখন চিলাৰায় দেশ চিলাৰায় ঠাই এইখন মহাৰাজ নৰনাৰায়ণৰ ঠাই আমাৰ ইয়াতে আমাৰ নামনি অসমত কি নাই নামনি অসমত সবেই আছে গতিকে এই বিধায়কজনে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলাই আছে বুলি কৈ যি মন্তব্য দিছে তাত একচুৱেলি ইয়াতে আমাৰ নৰনাৰায়ণক আমাক হে প্ৰতিপন্ন কৰা হৈছে চিলাৰাক হে প্ৰতিপন্ন কৰা হৈছে গতিকে তাত আমি অতিকে ধিক্কাৰ জনাইছোঁ তাত আমি প্ৰতিবাদ জনাইছোঁ
মুঠতে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিতৰ্কিত মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে নামনি অসমৰ কেইবাটাও দল সংগঠন খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ মন্তব্যক অসম বিভাজনকাৰী আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই সন্দৰ্ভত আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট আগবঢ়াইছো বিধায়ক মৃণাল শইকীয়াই শেহতীয়াভাৱে উজনি আৰু নামনিক বিভাজিত কৰি যি বক্তব্য প্ৰকাশ কৰিছে আৰু স্বাভাৱিকতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু বিজেপিৰ বিধায়কজনৰ এনে কাণ্ডই আচলতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে সৰ্বত্ৰে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে আৰু মোৰ সৈতে এই মুহূৰ্তত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায় আৰু তেখেতৰ পৰা যি বিধায়কজনৰ কথা ক'লে সেইখিনি প্ৰতিক্ৰিয়া কিদৰে ব্যক্ত কৰিব চাওক এজন বিধায়কে এনেকুৱা কোৱাটো সভা নাপায় কাৰণ তেখেতসকলৰ বিজেপিৰ ভিতৰত যিটো অন্তৰ কাজিয়া সেই কাজিয়াটোক লৈ অসমক ডিভাইড কৰিব নালাগে এনেকুৱা কৰিলে তেখেতক আমি ক'বলৈ বাধ্য হ'ম যে অসম বিভাজন কৰা এজন মানুহ অসমক আপাৰ আছাম লোৱাৰ আছাম বিভাজন কৰা এজন মানুহ আৰু তেখেতে কৈছে যে লোৱাৰ আছামৰ মানুহবিলাক দুখীয়া লোৱাৰ আছামৰ মানুহবিলাক কিবা টকাত বিক্ৰী যায় এক খুব দুখজনক কথা যি সময়ত আমি প্ৰয়াত শৰৎ সিংহ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে আজি সমগ্ৰ অসম তথা ভাৰতবৰ্ষই তেখেতক শ্ৰদ্ধা কৰে এনেকৈ কোৱা মানে শৰৎ সিংহক অপমান কৰিছে আৰু দেখিছোঁ যে সোণশিল চাপাত আৰু তেল এইবিলাক আপাৰ আছামত আছে এইবিলাকৰ যিটো ৰাজহ সেইবিলাক জানো প্ৰকৃত অৰ্থত আপাৰ আছামে পাইছে অসমৰ কোনো এজন মানুহে আপোনাৰ তেলৰ ৰাজহ পোৱা নাই গতিকে তেলৰ ৰাজেদি কোনোপধ্যে লোৱাৰ আছাম নচলে গতিকে তেখেতে দাবী কৰা উচিত তেখেতে ক্ষমা কৰা উচিত ক্ষমা খোজা উচিত ৰাইজক যে এনেকুৱা কোনোপধ্যে বিভাজনকাৰী কথা ক'ব নালাগে অসম বিভাজনকাৰী কথা ক'ব নালাগে আৰু গৌৰৱ গগৈক সমৰ্থন কৰিলে যা তা ক'ব নোৱাৰিব তেখেতে এটা কথা স্পষ্ট যে এজন প্ৰকৃত মানুহ এজন প্ৰকৃত যদি অসমৰ কথা চিন্তা কৰে প্ৰকৃত যদি অসমীয়াক ভাল পোৱা মানুহ হয় তেখেতে কেতিয়াও লোৱাৰ আছাম আৰু আপাৰ আছাম ডিভাইড কৰি কথা নকয় গতিকে মুখ্যমন্ত্ৰীয়ে নজৰ দিয়া উচিত তেখেতসকলৰ একজন MLA যে এনেকুৱা মানুহক বিজেপিত ৰাখি আছে খুব দুখৰ কথা যে অনাগত দিনত এইবিলাক মানুহক অসমবাসীয়ে চিনাকি ৰাখিব লাগে আৰু কোনোপধ্যে এইবিলাক মানুহক অনাগত দিনত এনেকুৱা বিধানসভাত পঠাব নালাগে নাগালেণ্ডত শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ 2 ছাত্ৰই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ নামৰ ছাত্ৰ দুজনৰ মৃত আকাশ গোৱালাৰ ঘৰ জাজি গড়মুৰ বামুন গাঁৱত মৃত দীপজ্যোতি গগৈৰ ঘৰ তিয়ক তামুলী চিগাৰ চাপৰি গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিসহ খাৱৈত পৰে যুৱক দুজন নাগালেণ্ডৰ মুককচাং জিলাৰ মাকলুম্বা থানাৰ অন্তৰ্গত চাংখি বস্তিৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল 2জন কলেজখনৰ 5জনীয়া এটা ছাত্ৰৰ দল ফুৰিবলৈ গৈছিল নাগালেণ্ডৰ চাংখিত এই সন্দৰ্ভত আমাৰ তিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক ৰিপৰ্ট আগবঢ়াইছো চাওক আকৌ এটা মৰ্মান্তিক ঘটনা চুবুৰীয়া নাগালেণ্ডত অসমৰ 2জন ছাত্ৰৰ অকালতে মৃত্যু ঘটিছে আৰু ছাত্ৰ দুজন হৈছে যোৰহাট জিলাৰ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আৰু ঘটনাটো কালিৰ আচলতে অৰ্থাৎ শুক্ৰবাৰৰ 2জন ছাত্ৰ আৰু লগতে 5গৰাকী ছাত্ৰ কালি তেওঁলোকে মহাবিদ্যালয়লৈ বুলি আহি আৰু তেওঁলোকে আচলতে ফুৰিবলৈ বুলি ওলাই গুচি গৈছিল চুবুৰীয়া নাগালেণ্ডৰ চাংকিলৈ বুলি গুচি গৈছিল আৰু উভতি অহাৰ পথতেই সেই এটা দুৰ্ঘটনা সংঘটিত হ'ল দুগৰাকীকৈ ছাত্ৰ সেই দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছে আৰু এই ঘটনাৰ পোহৰলৈ অহাৰ লগে লগে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহপাঠী কি হৈছিল ঘটনাটো গোটেই কথাখিনি কেতিয়া কালি কিমান সময়ত খবৰ পোৱা হ'ল জানিবলৈ পোৱা মতে তেওঁলোকৰ লগত আৰু 2জন ল'ৰা গৈছিল আৰু সেই 2জন ল'ৰা তেওঁলোকৰ নাম হৈছে মৃদু পৱন বৰা আৰু পদুম ভূমিজ হয় তেওঁলোকৰ পৰা জানিবলৈ পোৱা মতে সেই ল'ৰা যোনজনে মৃত্যু সামৰি ল'বলগীয়া হ'ল তেওঁলোকে পদুম ভূমিজ আৰু মৃদুপৱন বৰা নামৰ ল'ৰাজনক বাৰ্থডে খাবলৈ যাম বুলি কৈ পেলাই যোৰহাট মৰিয়নিৰ ফালে গৈছিলোঁ তাৰপিছত
বাৰ্থডে খাবলৈ যোৱাৰ কাৰণে মৃদুপৱন বৰাৰ যিখন স্কুটি আছিল সেই স্কুটিখন আকাশ গোৱালা আৰু দীপজ্যোতি গগৈয়ে লৈ গৈছিল আৰু সেই মৃদুপৱন বৰাৰ স্কুটিখনৰ যিখিনি নথি পত্ৰ মাকৰ নামত আছিল আৰু সেইকাৰণে মৃদুপৱন বৰাৰ লগত যাবলগীয়া হ'ল আৰু সেইটো কাৰণে মৃদুপৱন বৰাই লগত লৈ গৈছিল পদুম ভূমিজক তাৰপিছত যেতিয়া তেওঁলোক বাৰ্থডে খাবলৈ গ'ল গৈ তেওঁলোকে হয়তো মৃদুপৱন বৰা আৰু পদুম ভূমিজ নামৰ ল'ৰা দুটাই নাজানিছিল যে তেওঁলোকে ক'লৈ গৈছে সেইকাৰণে আকাশ গোৱালা আৰু এজন দীপজ্যোতি গগৈ পাছে তেওঁলোক গৈ পেলাই নাগালেণ্ড বৰ্ডাৰ পালেগৈ নাগালেণ্ড বৰ্ডাৰ সোমোৱাৰ পাছত তেওঁলোক জানিবলৈ পোৱা মতে তেওঁলোক চাৰিজন একেলগে ফুৰিবলৈ গ'ল ঘূৰি অহাৰ পাছতেই তেওঁলোকে কৈছে যে আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ যিখন স্কুটি লৈ আহিছিলে সেই স্কুটিৰ গতিবেগটো তীব্ৰতৰ আছিলে আৰু পদুম ভূমিজ আৰু মৃদুপৱন বৰা বাইকত গৈছিলে তেওঁলোকৰ পিছে গৈছিলে তাৰপিছত তেওঁলোকে যিহেতু তীব্ৰ গতিত গৈ আছে আৰু তেতিয়া টাৰ্ণিং এটা পাৰ কৰিবলৈ লওঁতেই সেই টাৰ্ণিংটোৰ অপজিট ছাইডৰ পৰা এখন যি গাড়ীখন আহি থাকোঁতে হেৰি কণ্ট্ৰল হেৰাই দ খাৱৈত পৰিলে বুলি আমি জানিব পাৰিছোঁ যি দুগৰাকী ছাত্ৰ ইতিমধ্যে সম্ভাৱনাময় ছাত্ৰ হেৰাই গৈছে সেই দুয়োজন ছাত্ৰৰ যি বাইকৰ গতি স্কুটিৰ যি গতি সেই গতিৰ তীব্ৰতৰ আছিল আৰু অৱশেষত এটা টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাব নোৱাৰি আচলতে যিহেতু পাহাৰীয়া এলেকা সেই পাহাৰীয়া এলেকাৰ দ খাৱৈত পৰি গৈছিল বহুত তললৈ পৰি গৈছিল আৰু আচলতে তাতেই তেওঁলোকে মৃত্যু সাৱটিলে কাজিৰঙাৰ এনিমেল কৰিডৰত সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট আৰু ঘাইপথৰ দুয়োকাষে পেভাৰ ব্লক ব্যৱহাৰ কৰি ফুটপাথ সদৃশ নিৰ্মাণ কাৰ্যত উদ্বিগ্ন সচেতন মহল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কাৰ্বি পাহাৰলৈ অহা যোৱা কৰা এনিমেল কৰিডৰতে সংস্থাপন কৰা হৈছে সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট লগতে ঘাইপথৰ দুয়োকাষে পেভাৰ ব্লক ব্যৱহাৰ কৰি ফুটপাথ নিৰ্মাণ কৰা হৈছে যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল কিয়নো এনিমেল কৰিডৰত সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ পোহৰ ব্যৱস্থাই জীৱকুললৈ মাতি আনিব পাৰে ভয়ংকৰ বিপদ এনিমেল কৰিডৰত কোনে কি স্বাৰ্থত সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট সংস্থাপন কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মৌনতা অৱলম্বন কৰাটোৱে ৰহস্যৰ আৱৰ্তলৈ ঠেলিছে এই বিষয়টো সোলাৰ লাইটৰ যিটো ব্যৱস্থা কৰিছে এইটো গোটেই জন্তু অহা যোৱা কৰা এটা কৰিডৰ আৰু এটা যিটো আন্ধাৰৰ প্ৰয়োজন হয় আৰু NTCৰ গাইডলাইন মতে আৰু ৱাইল্ড লাইফ এক্টৰ মতেতো কৰিডৰত তেনেকুৱা ধৰণৰ পোহৰৰ ব্যৱস্থা কৰাটো অনুচিতেই এতিয়া কিহৰ কাৰণে এই ষ্ট্ৰীট লাইটসমূহ ব্যৱস্থা কৰিছে কৰিডৰত সেইটো এটা আমি প্ৰকৃতিপ্ৰেমী মহলে ভাল পোৱা নাই ব্লকৰ লগতে আমি দেখা পাইছোঁ যথেষ্ট কনষ্ট্ৰাকশ্যন আৰু ব্লক দমাই থোৱা ৰাখিছে সাইড বামৰ কাৰণে বিভিন্ন জেগাত ব্লকৰ ব্যৱস্থাটো কৰিছে তাত মাটি বা শিলৰ তেনেকুৱা ব্যৱস্থা কৰিব লাগে কাৰণ এনেকুৱা হেৰিত খুৰা থকা পানীখিনি বিশেষকৈ আমাৰ পহুখিনি পাৰ হওঁতে বহুত অসুবিধা হয় এতিয়া PW ডিপাৰ্টমেণ্টে হওক বা যোনে কণ্ট্ৰেক্টৰে কামখিনি কৰিছে ৱাইল্ড লাইফৰ যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকৰ লগত বহি আলোচনা কৰি পেলাই সুন্দৰভাৱে কেনেকৈ কৰিলে সুবিধাটো হ'ব সেইখিনি আলোচনা কৰিলে আমি নিশ্চয় উপকৃত হ'ম এই খবৰত আমাৰ সাংবাদিক দিবাকৰ দাসৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই যান বাহনৰ যি চলাচলৰ সুবিধাৰ বাবে এক বিশেষ পদক্ষেপ লৈছে যি কাজিৰঙাৰ বুঢ়া পাহাৰ বনাঞ্চল হওক এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখা গৈছে যে যান বাহনৰ চলাচলৰ সুবিধাৰ বাবে ঘাইপথৰ কাষত দেখুৱাইছোঁ এয়া পেভাৰ ব্লক ব্যৱহাৰ কৰিছে সমান্তৰালভাৱে দেখুৱাইছোঁ এই যিবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবোৰ এনিমেল কৰিডৰ আছে আৰু বিভিন্ন স্থানত দেখা গৈছে কিছুমান সোলাৰ লাইট ব্যৱহাৰ কৰা হৈছে আমি দৃশ্য দেখুৱাইছোঁ এই সোলাৰ লাইট যি লাইটৰ বাবে জীৱ জন্তু এই ওলাই আহিবলৈ ভয় কৰিব লাইট জ্বলি থকাৰ বাবে বিভিন্ন স্থানত যিবোৰ লাইট দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে সোলাৰ লাইট ব্যৱহাৰ কৰিছে আৰু এনিমেল কৰিডৰটো আনকি সোলাৰ লাইট ব্যৱহাৰ কৰে যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে উদ্বিগ্ন প্ৰকাশ কৰিছে ইয়াৰ প্ৰকৃতিপ্ৰেমীসকলে এজন স্থানীয় সচেতন লোক আছে এজন শিক্ষক আছে আমি তেওঁৰ পৰা তাপত ল'ম কি দেখিছে কি কৰিছে এইবোৰ কিবা
ক্ষতি হ'ব নেকি বন্যজন্তুৰ প্ৰতি? বন্যজন্তুৰ ডাঙৰ ক্ষতি হ'ব। কথাটো হৈছে এনেকুৱা যে আজিৰ পৰা কিছুদিন আগতে মানে ৰাজহুৱা প্ৰতিক্ৰিয়া হোৱাত বা গ্ৰীণ ট্ৰাইব্যুনেলে হস্তক্ষেপ কৰাত ইয়াত বুঢ়াপাহাৰ এলেকাত যিবিলাক ফেন্সিং দিয়া হৈছিলে ৰাস্তাৰ কাষত, আচলতে পৰিবহণৰ সুবিধাৰ কাৰণে এইটো বুলি কোৱা হৈছিল, কিন্তু এই কথাটো ভাবি চোৱা নাই নেশ্যনেল হাইৱে অথৰিটিয়ে যে এয়া ৰাষ্ট্ৰীয় উদ্যান এলেকা। এই এলেকাত মেইন ৰোড পাৰ হৈ কাৰ্বি পাহাৰলৈ উদ্যানৰ পৰা জীৱ জন্তু যায়, হাতী যায়, বাঘ যায়, পহু যায়, আটাইকেইটা ডাঙৰ মেমেলেই এনেকৈ অহা যোৱা কৰে। গতিকে আৰু তাতে এইখিনি সময় হৈছে বানপানীৰ সময়। গতিকে এই বানপানীৰ সময়ত এই ধৰণৰ বেৰিকেড তৈয়াৰ কৰাটো এটা আচলতে কি যে নীতি বিৰুদ্ধটো কথা হয়েই। মানে এখন মানে বনাঞ্চল প্ৰধান ৰাজ্যত মানে বনাঞ্চলৰ নীতি নজনা এটা পৰিৱেশ এটা গঢ় লৈ উঠা যেন আমাৰ অনুমান হৈছে, সেইটো আছে। আৰু লগতে আমি আচৰিত হৈছোঁ যে বন্যপ্ৰাণী এলেকাত, কৰিডৰ এলেকাত ছ'লাৰ লাইটৰ নিচিনা তীব্ৰ পোহৰ সৃষ্টি কৰি তীব্ৰ পোহৰৰো ব্যৱস্থা কৰা হৈছে, যিটো মানে আচলতে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ সম্পূৰ্ণ বিৰোধী কথা। গতিকে আমি ইয়াত আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু অতি সোনকালেই এইবোৰ উঠাব লাগে বুলি আমি ভাবিছোঁ। আৰু কাৰণ এইটো হ'ল ব্যাঘ্ৰ প্ৰকল্প এৰিয়া, আৰু ব্যাঘ্ৰ প্ৰকল্প এৰিয়াত এনেকুৱাকৈ যদি লাইট জ্বলি থাকে তেতিয়াহ'লে এনিমেল কৰিডৰবিলাকত বাঘ, হাতী এইবিলাক আচলতে কনফিউজড হ'ব, নিজৰ কৰিডৰ সম্পৰ্কে কনফিউজড হৈ যাব। গতিকে এইটো হ'ব নালাগে। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিহেতু বন্যপ্ৰাণীৰ বিৰুদ্ধে কাম কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে যিধৰণে ইয়াত বন্যপ্ৰাণী সুৰক্ষাৰ কথা চিন্তা কৰিবলৈ তেওঁলোকে কৰা নাই, আৰু যান বাহনৰ সুবিধাৰ্থে ৰাজপথ বহল কৰিছে, পেভাৰ ব্লকছ ব্যৱহাৰ কৰিছে। কিন্তু এইবোৰ কাম চলি থকা সময়ত কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পক্ষই যি ধৰণে হস্তক্ষেপ কৰিবলৈ বা বাধা আৰোপ কৰিব লাগিছিল বা বাধা দিব লাগিছিল তেনে কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইয়াৰ সচেতন লোকৰ মাজত হওক বা প্ৰকৃতি প্ৰেমীসকলৰ মাজত। আকৌ জ্বলি উঠিছে মণিপুৰ। নিৰ্বাচনৰ ফলাফলৰ পাছতে পুনৰ হিংসাত্মক হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। শুকুৰবাৰে নিশা মণিপুৰৰ জিৰিবামত কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। মণিপুৰৰ লমটাই নামৰ গাঁওখনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। ইফালে গাঁওখনত অগ্নিসংযোগ কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৱাসীসকলক কাহিলি পোৱাৰ পৰা উদ্ধাৰ অভিযান চলাই সেনাৰ হেলিকপ্টাৰৰ সহায়ত নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা হৈছে লমটাই গাঁৱৰ প্ৰায় 230গৰাকী আৱাসীক। গাঁও জ্বলাই দিয়াৰ ঘটনাত কুকি উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে সেনাৰ এটা বৃহৎ দল জিৰিবামত উপস্থিত হৈছে। 2023 চনৰ 6 মে'ৰ পৰা অশান্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি। ৰাজ্যখনত হোৱা গোষ্ঠীগত সংঘৰ্ষত এই পৰ্যন্ত মৃত্যু হৈছে 250জন লোকৰ। উল্লেখযোগ্য যে জিৰিবামত এজন 59 বছৰীয়া ব্যক্তিক খেতিপথাৰত কাম কৰি থকা অৱস্থাত শিৰচ্ছেদ কৰিছিল দুৰ্বৃত্তই। বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছিল। ইয়াৰ পাছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মণিপুৰৰ জিৰিবামত 144 ধাৰা জাৰি কৰা হৈছে। বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বসতিস্থল জিৰিবামক উত্তপ্ত কৰাৰ আশংকা কৰা হৈছে। বন্যহস্তি নহয়, এইবাৰ গোৱালপাৰাত মাখিৰ আতংক। গোৱালপাৰাৰ প্ৰায় সংখ্যক অঞ্চলতেই অভাৱনীয় হাৰত বংশবৃদ্ধি হৈছে মাখিৰ। হাৰিমুৰা, লালাবৰী, পেটকটা, টেঙাবাৰী আদি অঞ্চলত মাখিৰ বংশবৃদ্ধিৰ ফলত বিপাঙত পৰিছে স্থানীয় ৰাইজ। মাখিৰ বংশবৃদ্ধিয়ে জনজীৱনলৈ আনিছে ভাবুকি। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগেও লৈছে বিশেষ পদক্ষেপ। এখন ব্ৰইলাৰ ফাৰ্মৰ বাবে হাৰিমুৰা অঞ্চলত মাখিৰ বংশবৃদ্ধি হোৱা বুলি মন্তব্য স্থানীয় ৰাইজৰ। অৱশ্যে জিলাখনৰ আন স্থানত মাখিৰ বংশবৃদ্ধিৰ কাৰণ ধৰিব পৰা নাই ৰাইজ তথা স্বাস্থ্য বিভাগে। যদি উৎপত্তি ক'ব লগা হয়, আমাৰ হাৰিমুৰাৰ একদম মাজমজিয়াতে এটা ব্ৰইলাৰ ফাৰ্ম এটা, যাৰ পৰা কণী উৎপাদন কৰে, সেই তাৰ পৰা আমাৰ মাখি উৎপত্তিত হৈছে। আৰু এতিয়া এনেকুৱা হৈছে যে আজি 4 মাহমানৰ পৰাই মাখি এনেকুৱা উপদ্ৰৱ হৈছে যে আমি খোৱা লোৱাৰ মানে বন্ধ কৰিব লগা এনেকুৱা পৰিস্থিতি এটা সৃষ্টি হৈছে। আমি যিকোনো খোৱা বস্তু ল'লে তাতে তাৰমানে মাখিৰ কাৰণে আমি খাব নোৱাৰোঁ, এনেকুৱা একদম ক'লা পৰি যায়। কিন্তু কেনেকৈ খাব মানুহে? আমি এই ক্ষেত্ৰত তেওঁলোকৰ মানে কি কয় আপোনাৰ যিটো ব্ৰইলাৰ কোম্পানী আমি জনাইছোঁ, বহুতবাৰ আমি অনুৰোধ কৰিছোঁ, তাৰপিছতো তেওঁলোকে কোনো বিহিত ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। এনেকুৱা অসুবিধা খোৱা লোৱা আৰু ল'ৰা ছোৱালী কিতাপ পঢ়িব নোৱাৰে, খাব নোৱাৰে, মাখি হাকাই থাকিব লাগে হাতৰ লগত।
আৰু তেখেতে কৈছে কি কয় আম গছৰ পৰা মাখি হৈছে বুলি কৈছে আম গছ প্ৰত্যেক বছৰে আম গছ থাকে কেনেকৈ মাখি হ'ব বাছত কি কয় ৰাস্তা ঘাটে বেৰাব নোৱাৰোঁ বিছনাত শুব নোৱাৰোঁ আবেলি হ'লে ল'ৰা ছোৱালীক শুব দিব নোৱাৰোঁ মাখিৰ অত্যাচাৰত কেনেকৈ আমি থাকিম ভাত খোৱাৰ ব্যৱস্থা ভাত খোৱাটো আমি এনেকৈ হাকাই থাকিব লাগে ভাত খোৱা আমি হাকাই কেনে খাম ডাঙৰ মানুহবিলাক ল'ৰা ছোৱালীয়ে কেনেকৈ হাকাই কেনে খাব ৰহাৰ পশ্চিমবোলা ধোৱা দলনিত শোকাবহ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ 2 শিশুৰ কৰুণ মৃত্যু শিশুলতী পূব বোলাৰ গুণধৰ কোঁৱৰৰ 7 বছৰীয়া কন্যা তুষাৰাণী কোঁৱৰ আৰু মনীন্দ্ৰ কোঁৱৰৰ 4 বছৰীয়া পুত্ৰ অয়ন কোঁৱৰ এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে বিয়লি ধোৱা দলনি প্ৰাথমিক বিদ্যালয়ত জানিব পৰা মতে শুকুৰবাৰে কোনো লোকে বিদ্যালয় ছুটিৰ পিছত বিদ্যালয় চৌহদৰ জেওৰাত বান্ধি থোৱা তাৰ জোৰা লগাই বিদ্যালয়ৰ ভিতৰত সোমাই বিদ্যুতৰ প্লাগত সংযোগ কৰি থৈছিল বিয়লি স্থানীয় শিশুলতী বিদ্যালয় প্ৰাংগণত খেলিবলৈ আহোঁতে সেই তাৰত লাগি 2 শিশুৰ কৰুণ মৃত্যু হয় পিছত শিশুলতীক মৰিগাঁও চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিশুলতীক মৃত ঘোষণা কৰে 2 শিশুৰ এই কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে জানিব পৰা মতে ছাগলীয়ে বিদ্যালয় চৌহদৰ বাঁহৰ জেওৰা ভাগি গছ গছনি ফল মূল খাই তহিলং কৰে সেই অজ্ঞাত লোকে এনেদৰে জেওৰাত বিদ্যুৎ সংযোগ কৰি থৈছিল ফলত কৰুণ মৃত্যু হ'ল 2 অবুজ শিশুৰ ইয়াত এটা মৰ্মান্তিক ঘটনা এটা হ'ল ঘটনাটো হৈছে ইয়াত এইখিনি ঠাইতে মানে হেৰিয়ে জেওৰা মাৰিছিলে পুৰণা জেওৰা হেৰি কৰিবৰ কাৰণে জেওৰা মাৰিছিলে জেওৰাত মানে তার অলপমান দি পেলাই বান্ধি দিছিলে স্কুলৰ ল'ৰা ছোৱালী হতে মানে শিক্ষকে বান্ধাই থৈছিলে তার দি পেলাই সেই তারখিনি মানে দীঘলীয়াকৈ এনেকৈ হেৰি কৰি দিছিলে সেইখিনি তাৰতে যোৱা মানে স্কুল ছুটিৰ পাছত কোনোবা দুষ্ট ল'ৰাই মানে স্কুলৰ ভিতৰত থকা ইলেক্ট্ৰিকৰ ছুইচ বৰ্ডৰ পৰা সেই তার সংযোগ কৰি ইয়াত মানে লগাই দিলে আচ্ছা লগাই দিয়া মানে সিহঁতৰ অৰ্থটো এইটো শুনিব পোৱা মানে ছাগলী উৎপাদক ছাগলী মৰক এইটো আছিলে সিহঁতৰ লক্ষ্যটো পিছত কিন্তু ছাগলী নহল মানুহে মৰিলে বৰপেটা ৰোড ৰেল ষ্টেচনত জব্দ হ'ল বৃহৎ পৰিমাণৰ টকা বৰপেটা ৰোড ৰেল আৰক্ষীয়ে জব্দ কৰে 39,75,000 টকা নিশা উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা জব্দ হ'ল বৃহৎ পৰিমাণৰ ধনখিনি 39,75,000 টকা সহ আটক 3 যুৱকক কাঞ্চনজংঘা এক্সপ্ৰেছ যোগে ত্ৰিপুৰালৈ যোৱাৰ বাবে বৰপেটা ৰোড ৰেল ষ্টেচনত উপস্থিত হৈছিল যুৱক 3জন বৰপেটা ৰোড ৰেল ষ্টেচনৰ 2 নম্বৰ প্লেটফৰ্মত ৰৈ থকা অৱস্থাতেই 3 যুৱকৰ ওপৰত সন্দেহ হয় ৰেল আৰক্ষীৰ ধৃত যুৱক 3জন বৰপেটাৰ গড়েমাৰীৰ আক্তাৰ হুছেইন আৰু নজৰুল ইছলাম আৰু ৰিংকু মিয়া ধৃত 3 যুৱকক ৰেল আৰক্ষীৰ জেৰা অব্যাহত আছে খুপাত স্পিন কৰি ৰেকৰ্ড গঢ়িলে তেজপুৰৰ এগৰাকী কণমানিয়ে তেজপুৰ দিল্লী পাব্লিক স্কুলৰ ৰিচা টিব্ৰিয়াল নামৰ ছাত্ৰীগৰাকীয়ে 3 মিনিটত 260 বাৰ হেয়াৰ হুলা হুপ স্পিন কৰি অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৰিচা টিব্ৰিয়াল তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বিকি টিব্ৰিয়াল আৰু ৰিচা টিব্ৰিয়ালৰ কন্যা এইখনত আমাৰ সাংবাদিক হেমন্তৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় এক অদ্ভুত প্ৰতিভাৰে এতিয়া জিলিকি উঠিছে এগৰাকী কণমানি আৰু আমি দেখুৱাম সেই কণমানিগৰাকীৰ নাম হৈছে খনক টিব্ৰুৱাল আৰু তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বিকি টিব্ৰুৱাল আৰু ৰিচা টিব্ৰুৱালৰ কন্যা এইগৰাকী খনক টিব্ৰুৱাল তেজপুৰ দিল্লী পাব্লিক স্কুলত ক্লাছ 1ত অধ্যয়নৰত আৰু ইতিমধ্যে নিজৰ প্ৰতিভাৰ বাবে আসাম বুক অফ ৰেকৰ্ডছত তেওঁ কিতাপ দখল কৰিবলৈ সক্ষম হৈছে আমি কণমানিটি দেখুৱাইছোঁ চাওক কিদৰে এনেদৰে তেওঁ বিভিন্ন যি প্ৰতিভা সেই প্ৰতিভাসমূহ তেওঁ দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু মূৰত খোপা বান্ধি সেই খোপাৰে এনেদৰে হুলা হুপ নামেৰে তেওঁ স্পিন কৰি 3 মিনিটত 260 বাৰ তেওঁ হুলা হুপ কৰি ইতিমধ্যে আসাম বুক অফ ৰেকৰ্ডছত তেওঁ নিজৰ নাম তেওঁ উজ্বলাবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ এই কণমানিজনীৰ প্ৰতিভা আৰু এনেদৰে তেওঁ এয়া বিভিন্ন ধৰণে তেওঁ এইসমূহ কৰে আৰু আমি কণমানিজনীৰ লগতো কথা পাতিম অভিভাৱক আছে পিতৃ মাতৃৰ লগত কথা পাতিম তেওঁ যি মূৰত তেওঁ কৰিছিল সেয়াও আমি কৰিবলৈ দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে কণমানিজনীয়ে যি এনেদৰে মূৰৰ খোপাত তেওঁ 3 মিনিটত 260 বাৰ এনেদৰে হুলা হুপ কৰি ইতিমধ্যে অসম বুক অফ ৰেকৰ্ডছত তেওঁ নাম উজ্বলাবলৈ সক্ষম হৈছে মই পিতৃ মাতৃক দুইগৰাকীকে কাষলৈ মাতিছোঁ তাৰ পূৰ্বে মই কণমানিটিৰ লগতে কথা পাতিম খনক আছে
क्या नाम तुम्हारा? खनक खनक टिब्बीवाल। खनक टिब्बीवाल कौन सा क्लास में पढ़ते? 1 क्लास 1। तुमने असम बुक ऑफ रिकॉर्ड्स में नाम किया है, कैसा लगा है? हाँ? असम बुक ऑफ रिकॉर्ड्स में तुम ये किया है, तुम कैसा लगा है? अच्छा लगा। और क्या क्या करते हो? और सिंगिंग भी हॉबी क्या है? डांस और सिंगिंग भी। হয় মই কণমানিটিৰ পিতৃ মাতৃ দুয়োগৰাকী যিহেতু আছে ৰিচা টিব্বীৱাল আৰু বিকি টিব্বীৱাল, মই পুনৰতে মাতৃৰ কাষলৈকে আহিব বিচাৰিছোঁ। ছোৱালী ইতিমধ্যে দেখিছোঁ आसाम बुक ऑफ रिकॉर्ड्सत नाम दखल करिছে, कैसा लगा? बहुत अच्छा लग रहा है, बहुत प्राउड फील हो रहा है। 4 জুনত ছোৱালীজনীয়ে আপোনাৰ কণমানিটিয়ে নাম উজলাইছিল। হয় 4 জুনত তাই যোনটো হেয়াৰ হুলা হুপ আছিলে সেইটো 3 মিনিটছত 260 টাইমছ কৰিছিলে আৰু আমাক খুবেই ভাল লাগিছে যে তাই এইটো কৰিবলৈ সক্ষম হৈছে। এনেদৰে যি হুলা হুপ হেয়াৰ হুলা হুপ নামেৰে তেওঁ 3 মিনিটত 260 বাৰ প্ৰদৰ্শন কৰিছে আৰু যাৰ ফলত তেওঁ আসাম বুক অফ ৰেকৰ্ডছত এনেদৰে হুলা হুপ কৰি নাম উজ্বলাবলৈ সক্ষম হৈছে।